A very good morning to all of you. So, আজি আমি আহিছো আমাৰ part 4 of APSC question paper prelims or analysis or. ঠিক আছে আজি আমি 61 number question এদি আৰম্ভ কৰিম আৰু 61 number question টো ইকোনমিক্সৰ এটা প্ৰশ্ন হয় মই যেটা ইকোনমিক্স ক্লাস লৈ আছিলো তেতিয়া এটা খুব সুন্দৰকৈ পঢ়াইছিলো পভাৰ্টি মানে দৰিদ্ৰতাটো আমাৰ অসমৰ তাৰ লগতে আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু ঠিক আছে আৰু ইয়াৰ ওপৰত বহুত কমিটি মানে এস্টাবলিশ কৰা হৈছিল এটো চাবলৈ যে এই দৰিদ্ৰতাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি কেনে ধৰণৰ আঁচনি কেনে ধৰণৰ নীতি ইত্যাদি ল'ব লাগিব দৰিদ্ৰতাৰ সংজ্ঞা এই সমূহ কমিটিজ বা এই সমূহ যি গ্ৰুপছ আছিল এই কমিটিজ সমূহে আমাক দিছিল আয়োগ সমূহে দিছিল ইয়াত কৈছে ক্ৰনলজিক্যাল অৰ্ডাৰ তাৰমানে একেবাৰে আগত কোনটো আহিছিল তাৰ পিছত কোনটো আহিছিল সেই অনুসৰি আমি কি কৰিব লাগে তাক মানে উলিয়াব লাগে ওকে আৰু তোমালোকে যদি জানা তেতিয়া সাবা যে এই ৰংগৰাজন আৰু টেন্ডুলকাৰ কমিটি এইটা ৰিসেন্ট কমিটিজ হয় ঠিক আছে তাৰ আগত अलग কমিটি আৰু লগদাৱালা কমিটি YK अलग কমিটি আহিছিল 1970s ত আৰু DT লগদাৱালা কমিটি আহিছিল 1980s ত ঠিক আছে যদি তোমালোকে এটো জানা তেনেহলে 13 এই বস্তুটো যদি জানা এই দুটাও যদি জানা এই অপশনটো তেতিয়া এই প্ৰশ্নটো ধুনিয়াকৈ সমাধান কৰিব পাৰিবা এ ইজ দা কাৰেক্ট অপশন তাৰ পিছত আহিছিল টেন্ডুলকাৰ তাৰ পিছত আহিছিল ৰংগৰাজন 62 নম্বৰ প্ৰশ্নটো কি সুধিছে একেবাৰে এটো এটা ফ্যাকচুয়াল কোৱেশ্চন সুধিছে আসাম ষ্টেট ৰুৰাল লাইভলিহুড মিশন সোসাইটি এটো ইমপ্লিমেন্ট কেতিয়া কৰা হৈছিল আমাৰ ষ্টেটত এটো শুদ্ধ উত্তৰ হৈছে 11 November 2011 এটো একেবাৰে ফ্যাকচুয়াল কোৱেশ্চন লজিকৰ প্ৰশ্ন নহয় এটো একদম ফ্যাকচুয়াল কোৱেশ্চন তথ্য মনত ৰখাৰ কোৱেশ্চন 63 নম্বৰটো আৰু এটা কোৱেশ্চন যেটো পুনপটিয়াকৈ আমাৰ কাৰেন্ট এফেয়াৰ্সৰ ক্লাছৰ পৰা আহিছে এই প্ৰশ্নটো নিপুণ ভাৰত স্কিমৰ মিশনৰ অধীন নিপুণ ভাৰত মিশনৰ ওপৰত এটো প্ৰশ্ন এই প্ৰশ্নতে কি সুধিছে নিপুণ ভাৰত মিশনটো কিহৰ লগত এছ'চিয়েটেড আমি সকলোৱে জানো এডুকেশ্যন শিক্ষাৰ লগত জড়িত নিপুণ ভাৰত মিশন বিশেষকৈ আমাৰ শিশুসকলে কিমান লিখিব পাৰিছে ৰিডিং ৰাইটিং আৰু ম্যাথমেটিক্যাল স্কিলছ মানে গণিতত কিমান নিপুণতা অৰ্জন কৰিব পাৰিছে তাৰ ওপৰত তো ফাউন্ডেশনাল লিটাৰেসি আৰু নিউমেৰেসি তাৰমানে গণিত আৰু পঢ়া লিখিব পৰা এই কেইটা যেকেইটা গুণ হয় বা আমাৰ কৌশল হয় সৰু অৱস্থাত কিমান শিশুসকলে বা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছে উইমেন এম্পাৱাৰমেন্ট নহয় স্কিল ডেভেলপমেন্ট নহয় লাইভলিহুড জেনাৰেশন নহয় এটো একদম পুনপটীয়া আৰু বৰ সহজ প্ৰশ্ন আমি কাৰেন্ট এফেয়াৰ্সত এটো কভাৰ কৰা হৈছিল নেক্সট 64 কোৱেশ্চন ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম স্কিমৰ ওপৰত তোমালোকৰ চোৱা কিমানটা প্ৰশ্ন আহিছে প্ৰতি বছৰে আহে এই বছৰো আহিছে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিমটো প্ৰিভিয়াছ কোৱেশ্চনৰ এটা পুনপটীয়া কোৱেশ্চন ঠিক আছে ইউপিএসসি টো সুধিছে এই প্ৰশ্নটো প্ৰিলিমছত ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম কাক টাৰ্গেট কৰা হয় বিশেষভাৱে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিমটো আমাৰ এণ্টাৰপ্ৰেনাৰশিপ বা নতুন উদ্যোক্তাসকলক কিছু তেওঁলোকক সাহায্য প্ৰদান কৰা হয় নতুন উদ্যোগ স্থাপন কৰিবৰ কাৰণে বিশেষকৈ কাৰ কাৰণে যিসকল স্কেডিউল কাষ্ট অনুসূচিত জাতি জনজাতি আৰু মহিলাসকলৰ কাৰণে এই স্কিমটো অনা হৈছে এ ইজ দা কাৰেক্ট আনসাৰ ওকে এটা 65 নম্বৰ প্ৰশ্নটোৰ কথা দুদিন মানৰ আগতে আমাৰ মিনিষ্টাৰ আমাৰ মন্ত্ৰী পিজুষ হাজৰিকা ডাঙৰীয়া এই কথা উল্লেখ কৰিছিল সদনত তোমালোকে যদি ভিডিওটো দেখিছা গম পাবা যে আমাৰ এটা ক্ৰিটিক্যাল চ্যালেঞ্জ আছে এটা ডাঙৰ প্ৰত্যাহ্বান আছে সোশ্যাল সেক্টৰ সিচুৱেশন যিবিলাক পিএম কিষাণ স্কিম আছে পিএম AY প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে কিষাণ স্কিমৰ অধীনত কি দিয়া যায় বছৰেকত 6000 টকা এজন খেতিয়কক দিয়া যায় ঠিক আছে এতিয়া ইয়াৰে এটা ডাঙৰ প্ৰবলেম হয় যে যিসকলে মানে ভূমিৰ পট্টা তেওঁলোকৰ নিজৰ নামত নহাৰ কাৰণে মানে ইনহেৰিটেন্স বা তেওঁলোকে নিজৰ উত্তৰাধিকাৰী হিচাপে নামজাৰি কৰিব নোৱাৰাৰ কাৰণে বা মিউটেশন যেটো হয় বা পাৰ্টিশন এইবিলাক যেখিনি আমাৰ ৰাজচক্ৰৰ কাম হয় এইখিনি কাম পিছপৰি থকাৰ কাৰণে বহু সময় তেওঁলোকে এই সাহায্যবিলাক দিব লব নোৱাৰে সো ইয়াত যিকিটা অপশন দিছে সাবা a lack of political will to implement the schemes political will ৰাজনৈতিক ভাবে ইচ্ছা নথকাৰ ফলত এই স্কিম বিলাক
এইটো এটা ডাঙৰ চ্যালেঞ্জ হৈ পৰিছে নহয় এইটো পলিটিক্যাল উইল আছে কাৰণে এই আঁচনিখন অনা হৈছে বি কৈছে ডিফিকাল্টিজ ইন একুৰেটলি আইডেন্টিফাইং এণ্ড টাৰ্গেটিং এলিজিবল বেনিফিচিয়াৰিজ ডিউ টু লেণ্ড ৰেকৰ্ড কমপ্লেক্সিটিজ এক্সক্লুশ্যন এৰেজ এণ্ড লেক অফ ডিজিটেল লিটাৰেচি বহু সময়ত কি হয় আঁচনিখন দিওঁ বুলিলেও কিন্তু সঠিককৈ নথিপত্ৰত তেওঁলোকৰ নাম নথকাৰ কাৰণে নামজাৰি নোহোৱাৰ কাৰণে ইত্যাদিৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় ঠিক আছে যেটো কথা আমি ইতিমধ্যে পাতিছো সি অপশনটো দিছে ইউনিভাৰ্সাল ৰিজেকশ্যন অফ দ্য স্কিম বাই দ্য টাৰ্গেটেড পপুলেশ্যন কোনে বাৰু ৰিজেক্ট কৰিব ভাবাচোন কিমান এবসাৰ্ড এটা কোৱেশ্চন এটোটো হ'বই নোৱাৰে যে মোলৈ স্কিমটো আহিছে মই ৰিজেক্ট কৰিছো এটো হ'ব পাৰে নেকি lack of trained administrative staff in rural areas আমাৰ প্ৰশাসনিক বিষয়া বা আমাৰ staff নথকাৰ ফলত এখিনি কৰিব পৰা হয়নে এটোটো ভুল হয়নে so b is the correct answer okay 66 নম্বৰ প্ৰশ্নটো চোৱা choose the correct সুধিছে choice of scientist and the related ডিসকভাৰী কোনজন সায়েন্টিস্টে কি ডিসকভাৰী কৰিছিলে ঠিক আছে যদি এটো একেবাৰে সহজ প্ৰশ্ন হয় এটো ইউপিএসসি এৰ প্ৰিভিয়াস ইয়েৰ কোৱেশ্চন তাৰ লগতে এনসিআৰটি বেস একদম ফাউন্ডেশনাল এটা প্ৰশ্ন কি সুধিছে চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ আমি বহুত বিখ্যাত নেচাৰেল সিলেকশন সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এইবিলাক ধাৰণাৰ কথা আমি সকলোৱে জানো হয়নে সো তেওঁ টেক্সনমি বা নামাকৰণৰ লগত জড়িত নেকি নহয় তেওঁ কিহৰ লগত জড়িত নেচাৰেল সিলেকশনৰ লগত জড়িত আৰু যদি ডাৰউইন নেচাৰেল সিলেকশনৰ লগত জড়িত এডৱাৰ্ড অসবৰ্ন লিজ উইলসন এটো ইয়াৰ লগত নহব বুলি আমি এটা ধাৰণা কৰি ল'ব পাৰো ঠিক আছে আৰু ইয়াত আমি 50-50 ৰাহি গলো নে 50-50 আমি আহি যোৱাৰ লগে লগে আমি সেই প্ৰশ্নটো সমাধান কৰিবই লাগিব ৰিস্ক এটা লবই লাগিব ক্যাৰোলিয়াস লিনিয়াছ তোমালকে যি ক্লাস 8 9 10 ত পঢ়িছিলা সায়েন্স তোমালকৰ মনত আছে তেওঁ হৈছে টেক্সনমি বা নামাকৰণৰ লগত জড়িত নৰ্মান বেয়াৰ্স বায়োডাইভাৰ্সিটি হটস্পট মানে আমাৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণে কিছু কিছু হটস্পটছ আছে গোটেই বিশ্বত আমাৰ ভাৰততো তেনে হটস্পটছ দেখিবলৈ পোৱা যায় সেই হটস্পটছ বিলাকৰ কথা নৰ্মান মেয়াৰ্সে উল্লেখনীয় ইয়াত যিখিনি তেওঁ গৱেষণা কৰিছিলে বা নামাকৰণ কৰিছিলে ইয়াত তেওঁ জড়িত হৈ আছে সো ডি ইজ দ্য কাৰেক্ট অপশন ওকে নেক্সট হৈছে মোষ্ট ক্ৰিটিক্যাল পাথৱে ফৰ ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন আমাৰ যেটো ঔদ্যোগিক প্ৰদূষণৰ লগত জটিলতাৰ কথা আটাইতকৈ ডাঙৰ কে যি আমাৰ ইকোসিস্টেমটো বা আমাৰ পৰিবেশ তন্ত্ৰক বেয়াকৈ প্ৰভাৱিত কৰিছে তাৰ ওপৰ প্ৰশ্নটো সুধিছে সাবাদে ইয়াত যিকিটা অপশন দিয়া হৈছে এইকিটা প্ৰতিটোৱে অশুদ্ধ বুলি তোমালকে ক'ব নোৱাৰা কিন্তু তোমালকে আটাইতকৈ বেছি শুদ্ধ কোনটো হেতু বাছিব লাগে ডাইৰেক্ট এমিশন অফ গ্যাসেস এমিশন টু গ্যাস আমাৰ ইন্ডাষ্ট্ৰি আহিলে মানে উদ্যোগীকৰণ হলে মানে পলিউশনটো হয়নে নয়েজ পলিউশনো আমাৰ মেচিনাৰীৰ পৰা হ'ব পাৰে আমি নুই কৰিব নোৱাৰো secondary deposition into soil and water bodies কিন্তু আটাইতকৈ গুৰুতৰভাৱে প্ৰভাৱ পেলাই এইটোৱে যে যেটো ভূমি আৰু জলাশয়বোৰত হোৱা যেটো অবক্ষেপন ঠিক আছে মানে তাত যেনেকুৱাকৈ বেয়াকৈ বিৰূপ প্ৰভাৱ পেলাই তাৰ পিছতো সেই তাৰ অতি এটা ডাঙৰ প্ৰভাৱ আমাৰ জলবায়ুত পৰি থাকে সো সি ইজ দ্য কাৰেক্ট আনসাৰ ভিজুৱেল ল্যান্ডস্কেপ অল্টাৰেশন এটো নোহোৱা নহয় কিন্তু এই প্ৰশ্নটোত যেটো সুধিছে এটো হৈছে তাত আটাইতকৈ গুৰুতৰভাৱে যেটো প্ৰভাৱ পেলাই হেতু হৈছে অপশন নম্বৰ সি ওকে Tropical rainforests in India are mostly distributed in environmentor eta proshno ami environment pohile mane ei forest types bilak ba amar beleg jibilak bonansol ase bonansolor bikhekhatto ase no beleg prokaror ase ei beleg prokaror bonansol bilak kot অৱস্থিত আমি জানিব লাগে কোনখন ষ্টেটত কোনটো অঞ্চলত আমি কেনে ধৰণৰ বনাঞ্চল পাওঁ ঠিক আছে সো ইয়াত খুদিছে ট্ৰপিক্যাল ৰেইন ফৰেষ্ট মানে বৰ্ষাৰণ্য সমূহৰ অধিকাংশ বিস্তৃত ক'ত হৈছে বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট আমি সকলোৱে জানো ট্ৰপিক্যাল ৰেইন ফৰেষ্ট আমাৰ অসমত আছে নে নাই দিহিং পাটকাই কথা আমি সকলোৱে জানো অৰুণাচল প্ৰদেশত আছে নে নাই আছে সিকিম ইয়াত fully fit নহয় সিকিম ওয়েস্ট বেঙ্গল বিহাৰ এইকিটা যিকিটা ওড়িশা ঝাৰখণ্ড বিহাৰ আসাম অৰুণাচল নাগাল্যান্ড এই যদি আমি গোটেইখিনি বস্তু চাওঁ তেনেহলে দেখিবলৈ পাওঁ যে ডি ইজ দ্য মোস্ট কাৰেক্ট অপশন কিছু সংখ্যক থাকিলেও এই যেটো অপশন দিয়া হৈছে এইটোৱে হৈছে আটাইতকৈ শুদ্ধ অপশন ওকে
69 নম্বৰ প্ৰশ্নটো সুধিছে why is species diversity মানে আমাৰ জৈৱ বৈচিত্ৰ্য on earth highest in tropical region tropical area মানে কি ইকুৱেটৰৰ ওচৰৰ জেগাবিলাকক আমি কি বুলি কওঁ ট্ৰপিক্যাল এৰিয়া বুলি কওঁ আৰু তাতে আমি দেখিবলৈ পাওঁ আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য হয় যিমানে আমি ইকুৱেটৰৰ পৰা বেছি দূৰত গুচি যাওঁ সিমানে জৈৱ বৈচিত্ৰ্য কমি আহে আৰু একেবাৰে পোলছ বা একেবাৰে ওপৰত নৰ্থ পোল বা একেবাৰে সাউথ পোলত যদি চাওঁ তেনেহলে একেবাৰে কম হৈ যায় জৈৱ বৈচিত্ৰ্য কাৰণ বহুত বেছি এক্সট্ৰিম টেম্পাৰেচাৰ আৰু ক্লাইমেট হয় সো ইয়াত আমাৰ ইকুৱেটৰৰ ওচৰত আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য হোৱাৰ কাৰণ কি হয় তাত প্ৰিডেটৰ্ছ কম আছে বুলি কৈছে প্ৰিডেটৰ্ছ মানে পৰভক্ষী যিবিলাক মানে জীৱ-জন্তু সেইবিলাক কম আছে বুলি কৈছে নহয় হেতু কথাটো নহয় হয়নে তাতো প্ৰিডেটৰ্ছ আছে there is no inter and intraspecies competition in the tropical area প্ৰজাতিসমূহৰ মাজত কোনো ধৰণৰ প্ৰতিযোগিতা নাই বুলি কৈছে হেতু আমি কেতিয়াও ক'ব নোৱাৰো প্ৰজাতিসমূহৰ মাজত সদায় সকলো জেগাতে সকলো অঞ্চলতে আমি কম্পিটিশন বা প্ৰতিযোগিতা খাদ্যক লৈ হওক বা বেলেগ অন্যান্য বেলেগ বস্তুৰ লগত হওক জেগাৰ লগত হওক আমি কম্পিটিশন দেখিবলৈ পাওঁৱে stable climatic condition and receiving high solar energy which contributes greater diversity and productivity হয় আমি ইকুৱেটৰৰ ওচৰত যিবিলাক ট্ৰপিক্যাল এৰিয়া দেখো তাত আমি কি দেখো তাত আমি দেখো যে ক্লাইমেটটো গোটেই বছৰ জুৰি তাৰ যেটো বতৰ বা আমাৰ পৰিবেশ থাকে প্ৰায় গোটেই বছৰ জুৰি একেই থাকে তাত হাল হলনি বা সিজনৰ চেঞ্জ নহয় তাৰ মানে ষ্টেবল এটা আমি ক্লাইমেট থকা বুলি ক'ব পাৰো তাৰ লগতে সূৰ্যৰ ৰশ্মিৰ বেছিকৈ পৰে আৰু সেই কাৰণে আমি তাত ডাইভাৰ্সিটি বৈচিত্ৰ্যময়ী আৰু প্ৰডাক্টিভিটি উৎপাদনশীলতা বেছি দেখিবলৈ পাওঁ এটো হৈছে শুদ্ধ তাৰ লগতে 4 নম্বৰ অপচনটো আমি চাওঁ হাই ভেৰিয়েচন ইন এনভাইৰনমেন্টাল কন্ট্ৰিবিউশন এক্সিবিটিং এক্সট্ৰিম কোল্ড এণ্ড এক্সট্ৰিম হট এটো কেতিয়াও নহয় এটো আমি ট্ৰপিক্যাল এৰিয়াত এক্সট্ৰিম কোল্ড এক্সট্ৰিম হট কেতিয়াও নহয় এটা ষ্টেবল টেম্পাৰেচাৰ থাকে প্ৰায় ৰেইনফল অল থ্ৰু আউট দ্য ইয়াৰ থাকে গোটেই বছৰ জুৰি আমি কি পাওঁ আমি বৰষুণ পাওঁ ওকে সো সি ইজ দ্য কাৰেক্ট আনসাৰ 70 নম্বৰ প্ৰশ্নটো চোৱা এটো মই আমাৰ ক্লাছত প্ৰায়ে তোমালোকক কওঁ আৰু প্ৰায়ে তোমালোকক সুধিছে এটো মোৰ ক্লাছৰ পৰা পুনপটীয়াকৈ অহা এটা প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছত ইয়াত তুমি যদি এটাও পাৰা প্ৰথমটো পাৰা এই গোটেই উত্তৰটো তোমালোকে লিখি ল'ব পাৰিবা উলিয়াই ল'ব পাৰিবা ইয়াত সুধিছে ওৱান হৰ্ন ৰাইনোচেৰাছ ঠিক আছে ই আমাৰ IUCNৰ যেটো ৰেড ডেটা লিষ্ট বুক আছে তাত কোনটো স্থানত আছে IUCNৰ যিখন ৰেড ডেটা বুক আছে তাতে আমি প্ৰত্যেকটো প্ৰজাতিৰ একোটা স্থান আমি দেখিবলৈ পাওঁ সেই স্থানটো কিহে নিৰ্ণয় কৰে সেই প্ৰজাতিটোৰ কিমান জনসংখ্যা বৰ্তমান সময়ত আমাৰ পৃথিৱীত বাছি আছে কিমান দ্ৰুত গতিত তাৰ সেই স্পিচিছ বা প্ৰজাতিটো বিলুপ্ত হ'বলৈ গৈ আছে কিমান বেছি থ্ৰেটেন কিমান বেছি সেই সমূহ স্পিচিছ বা প্ৰজাতিৰ ওপৰত ভাবুকিৰ সৃষ্টি হৈছে কাৰণ বেলেগ বেলেগ পৰিস্থিতিৰ কাৰণে এই প্ৰজাতিবিলাক কমি আহিব ধৰিছে সেই ক্ষেত্ৰত আমি আমাৰ অসমত তাৰ লগতে আমাৰ ভাৰতত আৰু আমাৰ পৃথিৱীটো যিবিলাক গুৰুত্বপূৰ্ণ স্পিচিছ আছে প্ৰজাতি আছে কোনটো স্থানত আছে আমি জনাটো অতি গুৰুত্বপূৰ্ণ সেই অনুসৰি আমাৰ অসমত আমি সকলোৱে জানো এশিঙীয়া গড় আমাৰ আটাইতকৈ পৃথিৱী বিখ্যাত আৰু ইয়াৰ আমি যদি IUCN কনজাৰভেশ্যন ষ্টেটাছটো চাওঁ তেতিয়া কি দেখিবলৈ পাওঁ এটো কোনটো স্থানত আছে ক্ৰিটিক্যালি এনডেঞ্জাৰ্ড নেকি এনডেঞ্জাৰ্ড নেকি নহয় মই প্ৰায়ে এটো বহুতবাৰ মই ক্লাছত কৈছো হেতু হৈছে ভালনাৰেবল ঠিক আছে যদি তুমি A4 চাই দিয়া A4 থকা এটোই অপচন আছে সি টো তুমি গমে পাই গলা ইয়াৰ শুদ্ধ উত্তৰটো হোৱাইট উইং ডাক যেটো আমাৰ দেওহা বুলি কয় দেওহাটো ক্ৰিটিক্যালি এনডেঞ্জাৰ্ড এটো বহুত দিন আমি চকুৰে দেখিয়ে পোৱা নাই ক্ৰিটিক্যালি এনডেঞ্জাৰ্ড গোল্ডেন লাংগুৰ আমি সকলোৱে জানো চক্ৰশিলা ওয়াইল্ড লাইফ স্যাংচুৱেৰীত গোল্ডেন লাংগুৰ পোৱা যায় আৰু ইয়াৰ ষ্টেটাছ কি হয় ই হৈছে এনডেঞ্জাৰ্ড আৰু মাংকি ৰিচাৰ্চ মাকাক যেটো হৈছে মূলা বান্দৰটো আমাৰ ইমান ক্ষতিকাৰক ইমান বেছি উৎপাত কৰে সবতে আমি দেখিয়ে পাই থাকো হয়নে এটো হৈছে লিষ্ট কনসাৰ্ন 2 নম্বৰ ওকে 71 নম্বৰ প্ৰশ্নটো এতিয়া চোৱা ইউনিয়ন গভৰ্নমেন্ট হ্যাজ ডেজিগনেটেড ভেৰিয়াছ waterways আমাৰ ইউনিয়ন গভৰ্নমেন্ট কেন্দ্ৰীয় চৰকাৰে বিভিন্নটা বহুকেইটা জলপথ বা নদীৰ মাজেৰে যোৱা পথৰ কথা উল্লেখ কৰিছে আৰু ডেজিগনেট কৰিছে নামকৰণ কৰিছে আন্ডাৰ দ্য নেশ্যনেল ৱাটাৰৱেজ এক্ট 2016 এই আইনখনৰ অধীনত ওকে নেশ্যনেল ৱাটাৰৱে 2 ইয়াত 2 নম্বৰ নেশ্যনেল ৱাটাৰৱে 2 কোনটো হয় তাৰ প্ৰশ্ন সুধিছে আমি গোটেই ভাৰতৰ যদি নেশ্যনেল ৱাটাৰৱেজ কিমান আছে চাওঁ তেতিয়া দেখিবলৈ পাওঁ 111টা
নেশ্যনেল ৱাটাৰৱে বা আমাৰ ৰাষ্ট্ৰীয় জলপথ আছে আৰু এই জলপথবিলাক অতি গুৰুত্বপূৰ্ণ তাৰ ওপৰত এতিয়া বহুত ডাঙৰ ডাঙৰ স্কিমছ আঁচনি মিছন ইত্যাদি লোৱা হৈছে ঠিক আছে আৰু এই জলপথৰ ভিতৰত 111টা জলপথৰ ভিতৰত 15টা আমাৰ অসমত আছে ঠিক আছে ইয়াৰে ভিতৰত ধুবুৰী শদিয়া যেটো আমাৰ আটাইতকৈ ডাঙৰ আমাৰ ব্ৰহ্মপুত্ৰৰ জলপথটো আছে তাক National Waterway 2 বুলি নামাকৰণ কৰা হৈছে সো A is the correct answer আৰু তোমালোকলৈ এটা হোমৱৰ্ক থাকিলে কাইলৈ বেলেগ প্ৰশ্ন আহিব পাৰে যে বৰাকৰ ওপৰত যেটো জলপথ আছে তাৰ নাম কি ঠিক আছে লক্ষীপুৰ ভংগা বৰাক ৰিভাৰৰ আৰু তাৰপৰ ডাউকি ধনচিৰি এইবিলাকৰ জলপথৰ নম্বৰসমূহ জলপথ তাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ নম্বৰসমূহ মনত ৰখাটো উচিত কোনটো ঘাইপথ কলৈ গৈছে ইয়াৰ ওপৰতো প্ৰশ্ন UPSC আগতে সুধিছে কাইলৈ আকৌ APSCও সুধিব পাৰে ওকে Next হৈছে প্ৰশ্নটো আমাৰ 72 য'ত সুধিছে আমাৰ টোটেল হাউ মেনি বায়োজিওগ্ৰাফিক জৈৱ ভৌগোলিক মণ্ডল কিমান আছে আৰু ইয়াৰ প্ৰভিন্সেস প্ৰদেশসমূহ কিমান আমাৰ ভাৰতবৰ্ষত কিমান কেইটা আছে এটো শুদ্ধ উত্তৰ হৈছে একেবাৰে সিম্পল এটো NCERT বেসড এটা প্ৰশ্ন ঠিক আছে একেবাৰে সিম্পল আমি যদি ভাৰতৰ ভৌগোলিক আৰু জৈৱ বৈচিত্ৰ্যটো ভালকৈ জানো যেটো অতি গুৰুত্বপূৰ্ণ ঠিক আছে তেতিয়া আমি জানো যে এটো 10টা বায়োজিওগ্ৰাফিক জোন আছে আৰু 26 প্ৰভিন্সেস আছে 26টা প্ৰদেশত বিভক্ত A is the correct answer okay next 73 নম্বৰ প্ৰশ্নটো GI tag টো মই কিমান বাৰ ক্লাছত পঢ়াইছো সাগে ঠিক নাই এটোটো বৰ সহজে তোমালকে কৰিব পাৰিবা ঠিক আছে ইয়াত কাৰেক্টলি ইনকাৰেক্টলি পেয়াৰ্ড কোনটো হয় সুধিছে ইনকাৰেক্ট মানে ইয়াৰ ভিতৰত অশুদ্ধ কোনটো হয় সুধিছে কাজিনেমু অসমৰ হয় আমি সকলোৱে জানো ঠিক আছে তামেংলং অৰেঞ্জ এটা বিশেষ ধৰণৰ কমলা টেঙা মণিপুৰৰ হয় খাসি মেণ্ডাৰিনটো তোমালকে জানা খাসি বুলি কৈছে যদি হেতু মেঘালয়ৰ হবই হয়নে কিন্তু মেমং নাৰাং নাগালেণ্ডৰ নহয় এটো কোৰ হয় এটো মেঘালয় হয় আৰু এই মেমং নাৰাংটো এটা বহুত ধুনিয়া টাইপৰ এটা বিশেষ প্ৰজাতিৰ আমাৰ অৰেঞ্জ হয় বা কমলা টেঙা হয় যেটো আমাৰ গাৰো হিলছ বা মেঘালয়ত পোৱা যায় ওকে সো এইটো হৈছে অশুদ্ধটো হেতু আমাৰ কাৰণে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো C হ'ব ওকে নেক্সট 74 নম্বৰ কোৱেশ্চনটো সুধিছে যে আমাৰ ইন্ডিয়ান নলেজ সিস্টেম আমাৰ ভাৰতীয় যেটো জ্ঞান ভাণ্ডাৰ আছে তাৰ ওপৰত এই প্ৰশ্নটো সুধিছে যে আমাৰ ভাৰতীয় জ্ঞান ভাণ্ডাৰটোৰ লগত এই কিটা ষ্টেটমেন্টৰ ভিতৰত কোনটো আটাইতকৈ ভালদৰে খাপ খায় ঠিক আছে ইয়াত সুধিছে প্ৰথমটো অপচন দিছে ডিপ আন্ডাৰষ্টেণ্ডিং অফ হিউম্যান ইভলিউশন এন্থ্ৰোপোসিন এন্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টটো একেবাৰে নতুন কথা হেতৰ লগত আমাৰ যেটো ভাৰতীয় যেটো আমাৰ জ্ঞান ভাণ্ডাৰ আছে বহু যুগ পুৰণি এইটো অপচন হে কাৰণে শুদ্ধ নহয় কনজাৰ্ভিং আ ইকোলজিক্যাল ব্যালেন্স বাই এভয়েডিং ডিপ্লিশন অফ নেচাৰেল ৰিসোৰ্সেস ইন ইন্ডিয়া এটো একেবাৰে নুই কৰিব নোৱাৰি আমাৰ নলেজ সিস্টেমত এই বস্তুটো আছে যে আমি কেনেকৈ আমাৰ যিবিলাক আমাৰ নেচাৰেল বা আমাৰ প্ৰাকৃতিক সম্পদ আছে তাক আমি বহনক্ষমভাৱে ব্যৱহাৰ কৰিব পাৰো আমি ইকোলজিক্যাল ব্যালেন্সটো বজাই ৰাখি C to দিছে body of knowledge and spiritual belief that evolves through adaptive processes is transmitted orally through cultural transmission এটো একেবাৰে নোহোৱা নহয় কিন্তু কেৱল orally হে হৈছে নেকি কেৱল মৌখিকভাৱে হে এই জ্ঞানটো আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্ম লৈ মানে বৈ আহিছে নেকি হেতু কথা অশুদ্ধ হয় আমাৰ লিখিতভাৱেও আমাৰ জ্ঞান আছে orally transmitted আমাৰ মৌখিকভাৱে চলি যোৱা জ্ঞান বিলাকো আছে traditional and holistic wisdom practices and knowledge developed in India ভাৰতবৰ্ষত বিকশিত হোৱা পৰম্পৰাগত আৰু সামগ্ৰিক প্ৰজ্ঞা ৰীতি-নীতি আৰু জ্ঞান এটাই হৈছে আটাইতকৈ শুদ্ধ অপচন ঠিক আছে যেতিয়া MCQs বিলাক তোমালকে কৰা তেতিয়া কেৱল তোমালকে কোনটো শুদ্ধ হেতু উল্লেখ চালে নহব আটাইতকৈ বেছি শুদ্ধ কেতিয়াবা কি হয় দুটা অপচন তোমালক শুদ্ধ যেন লাগিব পাৰে কিন্তু দুটা অপচনৰ মাজত তোমালকে কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব তুলনা কৰিব লাগিব যে আটাইতকৈ বেছি শুদ্ধ কোনটো হয় আৰু D2 হৈছে তেনেকুৱা এটা অপচন Okay, 75 number question to এবারে APSC দুবার সুধিছে একটা প্রশ্ন ঠিক আছে আৰু তোমালোকক মই লাস্ট নে তাৰ আগৰ ক্লাছটো কৈছো ইন্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপোৰ্ট 2023 এই যিখন ৰিপোৰ্ট হয় বাইএনুৱেল ৰিপোৰ্ট দুবছৰৰ মূৰত প্ৰকাশিত হয় আৰু এই ৰিপোৰ্টত কি থাকে
আমাৰ গোটেই জৈৱ বৈচিত্ৰ্যৰ কথা থাকে, বনাঞ্চল কিমান আছে সেই কথা থাকে, কেনেকৈ আমি আমাৰ ফৰেষ্ট বা বনাঞ্চল ৰক্ষা কৰিব পাৰোঁ, কেনেকৈ হাৰত এতিয়া আমাৰ বনাঞ্চলবিলাক বিলুপ্ত হ'ব ধৰিছে, এই গোটেইবিলাক কথা বহুত ইম্পৰ্টেণ্ট ৰিপৰ্ট হয়, সকলোৱে জানিব লাগে যেতিয়াই নতুন ৰিপৰ্ট আহে। 2023 ৰিপৰ্টখনৰ অনুসৰি নৰ্থ ইষ্টৰ কোনখন ষ্টেট বা আমাৰ প্ৰদেশৰ আটাইতকৈ বেছি percentage of forest cover আছে বনাঞ্চল with to its geographical area, যিমান আমাৰ geographical বা মাটিকালি আছে তাৰে ভিতৰত আটাইতকৈ বেছি শতাংশ বনাঞ্চল থকা কোনখন, সেইটো আমি ইতিমধ্যে কৰিছিলোঁ মিজোৰাম, হয়নে? 80%তকৈ বেছি ভূমিত তেওঁলোকৰ কি আছে বনাঞ্চল আছে। চ' চি ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, বাকী আমাৰ নৰ্থ ইষ্টৰ যিখিনি মানে ষ্টেটছ আছে সেইসমূহতো আমি বনাঞ্চল বেলেগ জেগাতকৈ বেছিকৈ দেখিবলৈ পাওঁ। আটাইতকৈ বেছি ক'ত জিঅ'গ্ৰাফিকেল এৰিয়া ৱাইজ যদি আমি চাওঁ তেনেহ'লে মধ্যপ্ৰদেশ। অ'কে, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট LPG। এইটো মই পঢ়োৱা পোনপটীয়া এটা প্ৰশ্ন, যিটো তোমালোকক মই যেতিয়া ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালীত এই ডাঙৰ সংকট আহিছিলে আৰু LPGৰ নাটনি হৈছিলে সেই ক্লাছটোত মই ধুনীয়াকৈ পঢ়াইছিলোঁ, কাৰণ মই কৈছিলোঁ যে LPGৰ ওপৰত এতিয়া নাটনি আহিছে যেতিয়া LPGতনো কি থাকে তোমালোকে জানিব লাগিব। অ'কে, আৰু ইয়াত প্ৰথম অপশ্যনটো দিছে ইট কনজিষ্ট মেইনলি অফ মিথেন, হয়নে? মিথেন থাকেনে? নো, ইটছ প্ৰপেন আৰু বিউটেন, এই দুটা বস্তুহে আমি আটাইতকৈ বেছি আমাৰ LPGত পাওঁ। মিথেন ক'ত থাকে? মিথেন থাকে আমাৰ CNGত আটাইতকৈ বেছি, কম্প্ৰেছ নেচাৰেল গেছত আমাৰ মিথেন পোৱা যায়। চ' ওৱান অপশ্যন ইজ নট কাৰেক্ট। যদি একটো আমি এলিমিনেট কৰি দিওঁ শুদ্ধ উত্তৰটো ওলায়ে গ'ল। তোমালোকে বাকীকেইটা অপশ্যন যদি নাজানাও, এইটো যদি পূৰা কনফিডেণ্টলি জানা এইটো হ'বই নোৱাৰে বুলি, তেতিয়াও তোমালোকে এই প্ৰশ্নটো কৰিব পাৰিবা। ইথাইল মেৰকেপটেন ইজ এডেড ফৰ ইটছ লিক ডিটেকশ্যন। নৰ্মেলি LPG কোনো ধৰণৰ গোন্ধ নাথাকে, অডাৰলেছ হয়, কিন্তু এতিয়া আমাৰ যদি গেছ লিক হয় আমি গম পাই যাওঁ, বেয়া এটা গোন্ধ আহে নহয়, অকণ পাঞ্জেণ্ট টাইপৰ স্মেল এটা আহে। তাত কিয় আহে? সেইটো এক্সট্ৰা আৰ্টিফিচিয়েলি লগোৱা হয় যাতে লিকবিলাক ধৰা পৰে, আৰু সেই বস্তুটো হৈছে ইথাইল মেৰকেপটেন। ঠিক আছে, ইট বাৰ্নছ উইথ এ ব্লু ফ্লেম। আমি সকলোৱে জানো গেছ কি কালাৰত জ্বলে? ব্লু কালাৰত জ্বলে, হয়নে? চ' এই বাৰ্নছ উইথ এ ব্লু ফ্লেম, এই অপশ্যনটো এই ষ্টেটমেণ্টটো শুদ্ধ হয়, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বি। অ'কে, 77 নম্বৰ প্ৰশ্নটো চোৱা। উইথ হুইচ অফ দ্য ফলোইং আৰ এপ্লিকেশ্যন অফ আল্ট্ৰাছনিক ৱেভছ। আল্ট্ৰাছাউণ্ড কেতিয়াবা কৰিছানে তোমালোকে? সেই আল্ট্ৰাছাউণ্ডটো আৰু কিহত ব্যৱহৃত হয় এই ইয়াৰ প্ৰশ্নটো সুধিছে। এইটো UPSCও আগতে প্ৰিলিমছত এই প্ৰশ্নটো সুধিছে। ঠিক আছে, ক্লিনিং পাৰ্টছ লোকেটেড ইন হাৰ্ড টু ৰিচ প্লেচেছ। বহু সময়ত আল্ট্ৰাছনিক ৱেভছ লৈ পেলাই এনেকুৱা সৰু সৰু ঘড়ী বা যিবিলাক বস্তু আমি হাতেৰে ঢুকি নাপাওঁ বা চফা কৰিব নোৱাৰোঁ, সেইবিলাক বস্তু চফা কৰাত ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইটো শুদ্ধ হয়। ডিটেক্টিং ক্ৰেকছ এণ্ড ফ্লজ ইন মেটেল ব্লকছ। ডাঙৰ ডাঙৰ বিল্ডিংছবিলাকত আল্ট্ৰাছনিক ৱেভছৰ দ্বাৰা কোনো ক্ষতি নোহোৱাকৈ, এই বিল্ডিংটোৰ বা সেই ষ্ট্ৰাকচাৰটোৰ কোনো ক্ষতি নোহোৱাকৈ ক'ত কোনোবা জেগাত যদি ক্ৰেক আছে আল্ট্ৰাছনিক ৱেভছৰ দ্বাৰা ডিটেক্ট কৰিব পৰা যায়। কাৰ্ডিঅ'গ্ৰাফি, আমাৰ হাৰ্টৰ ষ্টেটাছটো জানিবৰ কাৰণেও আমাৰ এই আল্ট্ৰাছনিক ৱেভছ ব্যৱহাৰ কৰা হয়। চ' 1, 2 and 3 গোটেইকেইটা অপশ্যনেই শুদ্ধ হয়। ঠিক আছে, 78 নম্বৰ প্ৰশ্নটো চোৱা। Which of the following is or are not the reasons for using mercury thermometer? Mercury thermometer কিয় ব্যৱহাৰ হয় এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰ লগত জড়িত। ঠিক আছে, মাৰ্কিউৰি আমি থাৰ্মোমিটাৰছত কিয় ব্যৱহাৰ কৰোঁ? কাৰণ ইয়াৰ এটা গুণ আছে যে এই গ্লাছ মাৰ্কিউৰি থাৰ্মোমিটাৰটো তোমালোকে দেখিছানে? গ্লাছৰ এটা সৰু টিউব হয়। চ' সেই গ্লাছৰ টিউবটোৰ লগত সি এটাচ হৈ নাযায়। ঠিক আছে, তাৰ সেই এডহেচিভ হেৰিটো নাথাকে, সি বহুত কহেচিভ হয়। ইট ইজ এ গুড কণ্ডাক্টৰ অফ হিট। ডেফিনেটলি বহুত সোনকালে টেম্পাৰেচাৰটো সেইকাৰণে সি ধৰিব পাৰে, গুড কণ্ডাক্টৰ অফ হিট। ইট ইজ অপেক এণ্ড শ্বাইনিং। আমি তাক খুব ধুনীয়াকৈ সি শ্বাইনিং হৈ থাকে কাৰণে এই টিউবটো যদি তোমালোকে এই ট্ৰেডিশ্যনেল থাৰ্মোমিটাৰটো যদি তোমালোকে দেখিছা, তাত দেখিবা যে খুব শ্বাইনি এটা লিকুইড মেটেল বুলি কোৱা হয় মাৰ্কিউৰি, হয়নে? ইট হেজ হাই বইলিং পইণ্ট। এইটো হাই বইলিং পইণ্টটো আছে আৰু ভেৰি ল' ফ্ৰিজিং পইণ্টটো আছে, -37 ডিগ্ৰী চেলচিয়াছ নেকি তাৰ ফ্ৰিজিং পইণ্ট। চ' ইয়াৰে ভিতৰত গোটেইকেইটা অপশ্যনেই চি ইজ দ্য কাৰেক্ট এনচাৰ। 78 অপশ্যন যিকেইটা দিয়া হৈছে গোটেইকেইটা শুদ্ধ।
Semiconductors আমি কারেন্ট এফেয়াৰ্স ক্লাছত বহুবাৰ পঢ়িছোঁ কিয় এই বস্তুটো ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিৰ জগতত আজিৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আৰু নতুন উদ্ভাৱনৰ ক্ষেত্ৰত তাৰ লগতে আজি গোটেই বিশ্বৰ বা আমাৰ ভাৰতৰ চালিকা শক্তি হিচাপে নাম পাইছে আমাৰ সেমিকন্ডাক্টৰ্ছ সমূহ আৰু যিখন দেশে সেমিকন্ডাক্টৰ্ছ বেছিকৈ প্ৰডিউস কৰিব অৰ্থনৈতিকভাৱেও সেই দেশখন আগবাঢ়ি যাব হয়নে সো সেমিকন্ডাক্টৰ্ছ কিহৰ কাৰণে ব্যৱহৃত হয় ঠিক আছে বিশেষকৈ ফাউণ্ডেশ্যনটো কিহৰ হয় কম্পিউটাৰছত আমি দেখিবলৈ পাওঁ স্মাৰ্টফোনছত দেখিবলৈ পাওঁ ইন্টিগ্ৰেটেড সাৰ্কিটছত দেখিবলৈ পাওঁ ইলেক্ট্ৰিক বাল্বছ টৰ্চ বেটাৰীত জানো হয় টৰ্চ বেটাৰীত কেমিকেলছে থাকে হয়নে টৰ্চ বেটাৰীটো নহয় সেইকাৰণে এই অপশ্যনটো নহয় কম্পিউটাৰ্ছ ইয়েছ স্মাৰ্টফোনছ ইয়েছ ইণ্টিগ্ৰেটেড চিপছ সাৰ্কিটছ বা চিপছত ইয়েছ ট্ৰানজিষ্টাৰ্ছ বাল্বছ LED ট্ৰানজিষ্টাৰ সোলাৰ বাল্বছ আৰু LEDছৰ কথা কৈছে ঠিক আছে সো এইটো আমি অপশ্যনত ৰাখিম কম্পিউটাৰ স্মাৰ্টফোনছ গ্ৰামোফোন ৰেকৰ্ডছত সেমিকন্ডাক্টৰ ব্যৱহাৰ নহয় আমি জানো গ্ৰামোফোন বহুত পুৰণি বস্তু হয়নে মাহঁতৰ যুগৰে দেউতাহঁতৰ যুগৰে বস্তু সো থাৰ্ড অপশ্যন ইজ নট কাৰেক্ট ইণ্টিগ্ৰেটেড চিপছ corrugated roof panels মানে যিবিলাক মানে মামৰে নধৰে ঠিক আছে সেইবিলাক roof panels আমাৰ মোষ্টলি এক্ৰাইলিক হ'ব পাৰে প্লাষ্টিক হ'ব পাৰে ঠিক আছে তাত সেমিকন্ডাক্টৰৰ কথা নাহে মেটেল ডিটেক্টৰ্ছ ইত্যাদি সো বি ইজ দ্য কাৰেক্ট অপশ্যন ওকে নেক্সট হৈছে একেবাৰে এটো মানে আমাৰ সায়েন্সৰ প্ৰশ্ন এটা আহিছে 8-9ৰ ওকে জিটো প্ৰশ্নত সুধিছে which the refractive index of ice যদি 1.31 হয় and that of water is 1.33 হয় তেতিয়া which of the following statements is in agreement of the above data তেনেহলে কোনটো বস্তু ইয়াৰ তলত দিয়া আমাৰ যিটা ষ্টেটমেন্ট আছে শুদ্ধ হ'ব ৰিফ্ৰেক্টিভ আৰু ইনডেক্স আৰু স্পীড অফ লাইটটো যদি আমি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে এটো ইনভাৰ্সলি প্ৰপৰ্শনেল ঠিক আছে ইনভাৰ্সলি প্ৰপৰ্শনেল সো স্পীড অফ লাইট যাৰ তাৰ য'ত বেছি হ'ব সেইটো হৈছে ৰিফ্ৰেক্টিভ ইনডেক্স য'ত কম হ'ব ওকে তো হেতু আমি কি পালো কোনটো হয় আইসৰ হয় সো is greater in ice than in water yes speed of light is same in ice and water নহয় এটো এই দুটা দেখুন কন্ট্ৰাডিক্টৰি স্টেটমেন্টস হয়নে দুই নম্বৰটো আমি অপচনটো উলিয়াই দিব পাৰো ওকে the ratio of speed of light in that of air is equal to 133 এটো শুদ্ধ হয় ঠিক আছে আৰু speed of light in air is এটো অকমান অংক জড়িত হৈ আছে ঠিক আছে কিন্তু ইয়াৰ শুদ্ধ অপচনটো হৈছে 1 3 আৰু 4 okay so I hope যে তোমালোকে এই গুটে পেপাৰ এনালাইসিসটোৰ পৰা যথেষ্ট বুজি পাইছা কেনেকৈ UPSC বা APSC প্ৰশ্নসমূহ কাটে আৰু কেনেকৈ তোমালোকে কাৰেন্ট এফেয়াৰ্স বিলাক পঢ়িব লাগিব তাৰ লগতে সংগতি তোমাৰ সংলগ্ন হৈ থাকিব লাগিব তোমালোকৰ ফাউন্ডেশনাল নলেজ মানে বেসিক বস্তুটো কিমান ষ্ট্ৰং হৈ থাকিব লাগিব ওকে তাৰ মানে সদায় তোমালোকে চাবা নিজৰ যেটো বেসিক নলেজ আছে তাক তোমালোকে কারেন্ট এফেয়ার্সৰ লগত জড়িত কৰিব পাৰিব লাগিব এপ্লিকেশন অফ নলেজ ইজ সো ইম্পৰ্টেন্ট তোমালোকে জ্ঞানখিনি অকল জানিলেই নহব জ্ঞানটো প্ৰয়োগ কৰিব জানিব লাগিব ওকে সো উইথ দিস we wrap up today's session আৰু অকল কেৱল লাষ্ট নম্বৰ আমাৰ পাৰ্ট 2 আছে পাৰ্ট 5 যেটো আমি কাইলৈ কৰিম আৰু আমাৰ এবাৰ GS পেপাৰ 1 অৰ ফুল এনালিসিস আমাৰ পেপাৰ এনালিসিস কমপ্লিট হ'ব থ্যাংক ইউ সো মাচ